এয়া খাচীৰ মাংস আনিছিলোঁ 1/2 কিলো আৰু এয়া ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ 4টা, আদা পেষ্ট, নহৰু কেইফটামান, ডাঙৰ চাইজৰ বিলাহী এটা, জলকীয়া কেইটামান আৰু এইবিলাক গৰম মছলা, জিৰা, ধনিয়া, জালুক এনেকৈ কিবা কিবি দি ভিজাই থৈছোঁ। আৰু এইফালে আলু ফ্ৰাই হৈ গ'ল আৰু আলু ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ দি দিলোঁ। আকৌ এই পিঁয়াজ মই মোটামুটি মাংস 1/2 কিলো, 1/2 কিলোতকৈ অকণমান পিঁয়াজ কম হ'ব। মাংসৰ সমানে দিব লাগে পিঁয়াজ, তেতিয়া খাই ভাল লাগে। আৰু মাংসখিনি মই বহাই দিলোঁ। ছাগলী মাংসৰ ৰেচিপিটো আপোনালোকলৈও আগবঢ়াওঁ বুলি ভাবিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব। আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত ফ'ল' কৰি ল'ব, ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব। আৰু এই সোৱাদ অনুসৰি নিমখ আপোনালোকৰ জোখমতে দি দিব কিমান খায়। আৰু মোৰ জোখমতে মই দি দিছোঁ। আৰু এইফালে 1 চামুচ ৰংগুড়া দি দিছোঁ। আপোনালোকৰ জোখমতে ৰংগুড়াটোও দি ল'ব। সোৱাদ অনুসৰি নিমখ হালধিটো আপোনালোকৰ পচন্দমতে দি ল'ব, কাৰণ আমাৰ পচন্দমতেতো নহ'ব। আৰু এইফালে মই মছলা দি দিম এতিয়া। মিক্সিত পিচি ৰাখিছিলোঁ মছলাখিনি, আদা, ৰহুন, জলকীয়া, জিৰা, ধনিয়া এইবিলাক গৰম মছলা চব দি কিনে একেলগে পিচিলোঁ। আৰু এইখিনি দি কিনে মই এতিয়া ল' ফ্লেমত ভাজি থাকিম। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এইফালে দিলোঁ মই অমিতা কেইডোখৰমান, অমিতা দিলে ভাল লাগে খাই, সেইটো কাৰণে মই অমিতা দিছোঁ। আৰু আপোনালোকে যদি অমিতা দি খাই পোৱা নাই, মোৰ নিচিনা বনাই খাই চাবচোন, তেতিয়া ভাল লাগে। ডাঙৰ চাইজৰ বিলাহীটো যে আপোনালোকক দেখুৱাইছিলোঁ, সেইখিনি কাটি কিনে দি দিলোঁ মই বিলাহীটো। আৰু এইফালে ভাজি ৰখা, অকণমান ভাজিছোঁ মই, বেছি ভজা নাই। আৰু ভাজি ৰখা আলুখিনি মই ইয়াত কৰি দিলোঁ। আপোনালোকে ভাজিও দিব পাৰে, নভজাকৈও দিব পাৰে, আপোনালোকৰ ইচ্ছা। আৰু মই এনেকৈ বনাইছোঁ, সেইটো কাৰণে মই এনেকৈয়ে দেখাইছোঁ। আপোনালোকৰ মতে আপোনালোকে বনাই খাই চাব। আৰু ইয়াতে মই দিলোঁ ৰেড চিলি পাউডাৰ, কাৰণ মই চব মছলা পিচি দিছোঁ, অকল ৰেড চিলিটো দিয়া নাছিলোঁ। আৰু মই এতিয়া অকণমান সময় কাৰণে ঢাকি দিম। আৰু অকণমান পিছত মই দেখুৱাম। এয়া দেখিছেনে, কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে, দেখোঁতে মানে খাওঁ খাওঁ লাগিছে। আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লাইক কমেণ্ট কৰিবও নাপাহৰিব। আৰু মই ইয়াতে গৰম পানী বহাই দিছিলোঁ এটা চৌকাত, আৰু গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ লগে লগে মানে কি হয়, আঞ্জাটো উতল আহি যায়। ইয়াত দেখিছেনে মোৰ আঞ্জাটো উতল আহি আছে। আৰু এইফালে মই এতিয়া ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত বহুত সময় 10 মিনিটমান ল' ফ্লেমত মই উতলাই থাকিবলৈ দিলোঁ, কাৰণ ছাগলী মাংস সিজাওঁতে বহুত টাইম লাগে। আপোনালোকৰ হয়তো ল' ফ্লেমত দিয়ে নে নিদিয়ে নাজানো, মই কিন্তু ল' ফ্লেমত দিহে বনাওঁ। আৰু পানী দিয়াৰ পিছতো কাৰণ মই ল' ফ্লেমতে দিছোঁ। আৰু ইয়াত দেখিছেনে মোৰ চব্জি ৰেডি। আৰু চব্জি ৰেডি হোৱাৰ পিছতে থালিখন সজাই আপোনালোকৰ আগত দেখুৱালোঁ। আৰু থালিখন কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমান।